নমস্কাৰ। আপোনালোকে জানেনে সোনম ৱাংচুক কোন হয়? মই কওঁ তেওঁ কোন হয় আৰু আজি এই মোদী চৰকাৰৰ দিনত তেওঁ কি পৰিস্থিতি হ'বলগীয়া হৈছে, মানে তেওঁ কি ট্ৰাবল ফেচ কৰিব লগা হৈছে। মই কৈ যাওঁ, আপোনালোকে শুনি যাওক। সোনম ৱাংচুক হৈছে এজন ইণ্ডিয়ান এক্টিভিষ্ট, ইন'ভেটৰ হয়, এডুকেশ্যন ৰিফৰ্মাৰ হয় এণ্ড এনভাইৰনমেণ্টেলিষ্ট হয়। তেওঁ হৈছে লাডাখৰ বাসিন্দা আৰু তেওঁ ষ্টুডেণ্টছ এডুকেশ্যনেল এণ্ড কালচাৰেল মুভমেণ্ট অফ লাডাখ নামৰ এটা সংগঠন প্ৰতিষ্ঠা কৰিছিল, য'ত শিক্ষাৰ ক্ষেত্ৰতে নতুন নতুন এক্সপেৰিমেণ্টছবিলাক শিকোৱা হৈছিল আৰু আমাৰ যোনটো আজিকালি পেৰট লাৰ্ণিং সেইটো আঁতৰাই পেলাই তাত প্ৰেক্টিকেলৰ কিছুমান জ্ঞান দিয়া হৈছিল, মানে থিয়ৰী উইথ প্ৰেক্টিকেল। তাৰপিছত তেওঁ এটা ইন'ভেশ্যন কৰিছিল যাৰ নাম আছিলে আইচ থোপা নামৰ। তেওঁৰ এই উদ্ভাৱনটো কি হৈছিল, জগতজুৰি খ্যাত, মানে বিখ্যাত হৈছিলে। আৰু কিহৰ কাৰণে বিখ্যাত হৈছিল? কাৰণ ইট ইজ এন আৰ্টিফিচিয়েল গ্লেচিয়াৰ ডেট ষ্ট'ৰ্ছ ৱাটাৰ ডিউৰিং উইণ্টাৰ এণ্ড প্ৰভাইড ইট ফৰ ফাৰ্মিং ইন ছামাৰ। মানে এই যোনটো আইচ থোপা নামৰ পদ্ধতি আছিলে, এই পদ্ধতিটো কেনেকৈ কাম কৰিছিলে, মানে ইয়াত কিছুমান কি হৈছিলে, আৰ্টিফিচিয়েল গ্লেচিয়াৰ মানে কি জানে আপোনালোকে? হিমবাহটোৱে কি কৰিছিলে, ৱাটাৰবিলাক সংৰক্ষণ কৰিছিলে উইণ্টাৰৰ টাইমত। কাৰণ লাডাখত কি হয়, উইণ্টাৰৰ টাইমত মানে ঠাণ্ডাৰ দিনত তাত বৰফবিলাক গোট মাৰে। তো সেই বৰফটো কি কৰিছিলে, আইচ থোপা নামৰ যোনটো পদ্ধতি বা ইন'ভেশ্যন আছিলে সি তাক সংৰক্ষণ কৰিছিলে আৰু গৰমৰ দিনত কি কৰিছিলে, ইয়াত খেতি বাতিত পানী দিবৰ কাৰণে হেল্প কৰিছিলে। তো এইটো এটা ইন'ভেশ্যন কোনে কৰিছিলে? এই সোনম ৱাংচুক নামৰ যোনজন ৰিফৰ্মাৰ আছিল তেওঁ কৰিছিলে। তেওঁ কি হৈছে, এৱাৰ্ডেড দ্য পদ্মশ্ৰী, মানে তেওঁক পদ্মশ্ৰী এৱাৰ্ডো দিয়া হৈছিলে। কিন্তু তেওঁ কি কৰিছিলে, যিহেতু লাডাখৰ যোনটো এনভাইৰনমেণ্ট, সেই এনভাইৰনমেণ্টটো বহুত ফ্ৰেজাইল হয়, মানে তাত কোনো ধৰণৰ ইণ্ডাষ্ট্ৰী বা ফেক্টৰীজবিলাক বনাব নোৱাৰি। কাৰণ তাৰ এনভাইৰনমেণ্টটো এনেকুৱা, মানে তাত যদি আপুনি এইবিলাক বনায়ো ই বেছিদিন টিকিব নোৱাৰে, মানে তাত হয়তো কিছুমান নেচাৰেল ডিজাষ্টাৰ ঘটিব পাৰে। তো তাৰ এনভাইৰনমেণ্টটো মানে ইমানেই বেছি ফ্ৰেজাইল হয়। তো সেইটো কাৰণে তেওঁ এজ এ ৰিফৰ্মাৰ বা ইন'ভেটৰ তেওঁৰ এইটো দায়িত্ব হয় যে তেওঁ লাডাখক এনিহাও এইবিলাক বস্তুৰ পৰা কমপ্লিট আঁতৰাই ৰাখিব লাগে। তেওঁ কি ডিমাণ্ড কৰিছিল, যে লাডাখক এটা ষ্টেটহুড দিব লাগে আৰু লাডাখখনক 6th শ্বেডিউলত ইনক্লুড কৰিব লাগে। আৰু সেই হিচাপে তেওঁ কি কৰিছিলে, এটা প্ৰটেষ্ট চলাইছিলে, হাংগাৰ ষ্ট্ৰাইক, যোনটো প্ৰটেষ্ট ভাইলেণ্ট নাছিলে, একদম মানে পিচফুল ৱে প্ৰটেষ্টটো চলাইছিলে। কিন্তু আমাৰ চৰকাৰখনে যিহেতু ষ্টেটহুড বা 6th শ্বেডিউলত ইনক্লুড কৰিব বিচৰা নাই, সেইকাৰণে কি কৰিছে, তেওঁক কিছুমান চৰকাৰৰ নীতি নিয়মৰ আধাৰত তেওঁক আজি জেলত ভৰাই ৰখা হৈছে। আৰু তেওঁ যিহেতু অলপ এতিয়া বয়স হৈছে, তেওঁ জেলৰ এনভাইৰনমেণ্টত থাকিব নোৱাৰে। আনকি তেওঁৰ পত্নীয়ে ক্লেইম কৰিছে যে তেওঁক কোনখন জেলত ৰখা হৈছে, তেওঁক ভালকৈ ট্ৰিটমেণ্ট কৰা হৈছে নে নাই, তেওঁ এইখিনি এতিয়ালৈকে গম নাপায়। মানে তেওঁ কোনো ধৰণৰ কথা বতৰা তেওঁৰ পত্নীৰ লগত হোৱা নাই। তো এনেকুৱা কিছুমান চিটুৱেশ্যন দেখা গৈ আছে। তো আজিকালি মানে মোদী চৰকাৰটো তেনেকুৱা হৈছে, আপুনি যদি কিবা এটা ভাল কাম কৰিবও যায়, যদি সেই কামবিলাক তেওঁলোকৰ হজম নহয়, আপোনাক যিকোনো প্ৰকাৰে ধৰি বান্ধি জেলত ভৰাই ৰাখিব আৰু আপোনাক টৰ্চাৰ কৰিব। যিকোনো উপায়েৰে আপোনাক ব্লেম দিব, আপোনাক কিবা নহয় কিবা প্ৰকাৰে ফচাই তেওঁলোকৰ জালত আপোনাক ট্ৰেপ কৰি ৰাখিব, যাতে আপোনাৰ নিচিনা মানুহে তেওঁলোকৰ এগেইনষ্টত মাত দিব নোৱাৰে। কিন্তু এইটো কমপ্লিট বকৱাছ কাম হৈ আছে। মানে আমাৰ চৰকাৰখনে ইমানেই বেছি মানুহক টলাৰেট কৰি আছে যে যাৰ কাৰণে ফ্ৰী স্পীচ বুলিবলৈ নাইকিয়া হৈ গৈ আছে। ফ্ৰী স্পীচটো দিব পাৰে, কিন্তু স্পীচটো দিয়াৰ পাছত মানুহ কিন্তু ফ্ৰী থাকিব নোৱাৰে, মানে ফ্ৰীডম কমপ্লিট আঁতৰাই লৈ যোৱা হৈছে। তো কি হ'ব আৰু, আমি মাত দিছোঁ, আপোনালোকেও চবে ছাপোৰ্ট কৰক আৰু চবে মোৰ লগত একে উশাহে কওক যে আমি সোনম ৱাংচুক, যোনজন ৰিফৰ্মাৰ বা এক্টিভিষ্ট বা ইন'ভেটৰ, তেওঁক আমি ছাপোৰ্ট কৰোঁ। ফুল্লি কনফিডেণ্টত মোৰ সৈতে চবে মাত দিয়ক একেলগে। ধন্যবাদ।